মন্ত্ৰী অতুল বৰা ব্যৰ্থ তুলিৰামেহে তৰাব গোলাঘাটৰ বাসিন্দাক পথৰ দাঁতিত এজুম মহিলা পথেদি আহিছে এটা কনভয় সেই কনভয়ক আগচি ধৰিবলৈ আহিছে এই সকল মহিলা অৱশেষত মহিলাসকলে আগচি ধৰিলে কনভয়টো কিন্তু কিয় এই বাদ ভেটা এই ৰ'দটোত আমি যথেষ্ট জিয়াটো ভুগি আছো যথেষ্ট মানে ৰ'দটো বেয়া হৈছে জিয়াটো ভুগিছে ৰাইজে কিয় জিয়াটো ভুগিছে বুজিবলৈ এই দৃশ্যই যথেষ্ট এনে ৰাস্তা বহু দেখিছে কিন্তু এইটো সম্পূৰ্ণ বেলেগ মন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিত পৰে এই পথ কাৰোবাক জনাইছিল নে ওপৰলাক আমি খবৰ দিছিলো জনাইছিলো যে এইটো ৰাস্তাটো আমাক ভাল কৰি দিব লাগে কিন্তু তেখেতে আমাক সেইটো ইগনৰ কৰিলে ওপৰৱালা মানে আমি অতুল বৰা সব জনাইছিলো মানে এইটো কথাটো যে আমাৰ ৰাস্তাটো এইটো ভাল কৰি দিব লাগে অতুল বৰা বোকাখাতৰ বিধায়কে নহয় ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীও কিন্তু অতুল বৰাই কি ক'লে শুনক এতিয়া মানে কি কাৰ্বি আংলঙক এৰি দিছে মানে আমাৰ ৰাস্তা নহয় কাৰ্বি আংলঙৰ অধীনত পৰে এই ৰাস্তা আৰু সেইবাবেই এই সকল মহিলাই এই পথেদি অহা কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক আগচি ধৰে গামোচা পৰিধান কৰাই অনুৰোধ কৰে নুমলীগড়ৰ লবণঘাটৰ এই পথ মেৰামতিৰ বাবে মন্ত্ৰী অতুল বৰাই কৈছিল এইটো ৰাস্তাটো আমাৰ নহয় কাৰ্বি আংলঙৰ দায়িত্বত পৰে তুলিৰাম ৰংহাঙে কিন্তু দিলে চুঙাচাই খোপা অসমৰ ভিতৰতে কাৰ্বি আংলং গোলাঘাট এইবোৰ কথা কিয় আমি কাৰ্বি আংলং হ'লেও আমি অসমৰ মাটিতে আছো গতিকে ইয়াত অসমৰ মাটি বা গোলাঘাটৰ জিলাৰ সীমা বা কাৰ্বি আংলঙৰ সীমা এইটো নহয় এৰা মন্ত্ৰীয়ে ভেদভাৱ ৰখাটো বেয়া কথা অতুল বৰাই দায়সৰা কামটো কিন্তু তুলিৰাম ৰংহাঙে আওকাণ নকৰিলে তেওঁ কথা দি গ'ল কথা দিলে তেখেতে আমাক কথা দিছে 3 মাহৰ ভিতৰত মানে আমি কামটো কৰি দিম বুলি কৈছে তেখেতে নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে